মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্সালৈ তোমালোকক স্বাগতম। মই অংগৰাগ ভূঞা আৰু মই তোমালোকক 10ম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য সহায়িকাৰ দ্বাদশটো পাঠ পাৰস্যত এভুমুখী নামৰ যিটো প্ৰবন্ধ আছে সেই প্ৰবন্ধটোৰ দ্বিতীয়টো ভাগৰ আলোচনা আগবঢ়াব বিচাৰিছোঁ। ইতিমধ্যে প্ৰথমটো ভাগৰ আলোচনাত আমি ৰথীন্দ্ৰনাথ গোস্বামীয়ে ৰচনা কৰা এই প্ৰবন্ধটোত বুশ্বেৰ নগৰৰ কথা গম পাইছিলোঁ আৰু ইৰাণৰ বিষয়ে সাধাৰণ কথাখিনি আমি গম পাইছিলোঁ। কিন্তু এতিয়া আমি লগতে এইটোও গম পাইছোঁ যে বুশ্বেৰৰ পৰা তেখেতে ইৰাণলৈ ৰাওনা হৈছে বিমানেৰে 1 ঘণ্টা পলমকৈ আৰু 2 ঘণ্টাৰ পিছত তেওঁ তেহৰাণ পাব। তেহৰাণ পোৱাৰ পিছত কি হ'ব সেই কথাটো আমি দ্বিতীয় ভাগত অৰ্থাৎ এই ভাগটোত আলোচনা কৰিম। তাৰ লগতে ইৰাণৰ বুৰঞ্জীৰ বিষয়েও জানিম। প্ৰথমতে তোমালোকে এই ছবিখন চোৱা। এইখন ছবি হ'ল চাইৰাছৰ। এওঁ কোন আছিল? এওঁ খ্ৰীষ্টপূৰ্ব 6 শতিকামান পূৰ্বে ৰজা চাইৰাছে উত্তৰ ইৰাণৰ পৰা মেদেশসকলক পৰাস্ত কৰি ইৰাণসকলক একগোট কৰিছিল। আৰু ইৰাণসকল কেতিয়া আহিছিল? প্ৰায় 4000 বছৰৰ পূৰ্বে। 4000 বছৰৰ পূৰ্বে ইৰাণলৈ আৰ্য গোষ্ঠীৰ লোকসকল আহি বসবাস কৰিবলৈ লৈছিল। যিসকল আৰ্য আমাৰ হৰপ্পা সংস্কৃতিলৈ আহিছিল বা আমাৰ ভাৰতীয় হিন্দু সভ্যতালৈ আৰ্যসকল আহিছিল বা ভাৰতলৈ যেনেদৰে আৰ্যসকল আহিছিল, ইৰাণলৈ আহিছিল আৰ্যসকল 4000 বছৰৰ পূৰ্বে আৰু আহি তাত বসবাস কৰিবলৈ ল'লে। আৰু খ্ৰীষ্টপূৰ্ব 6 শতিকাৰ পূৰ্বে বিখ্যাত ৰজা চাইৰাছে উত্তৰ ইৰাণৰ মেদেশসকলক পৰাস্ত কৰি ইৰাণীসকলক একগোট কৰিলে। তাৰপিছত খ্ৰীষ্টপূৰ্ব 529ত চাইৰাছৰ মৃত্যু হয় আৰু তাৰপিছত নতুন ৰজা দাৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ চেষ্টা কৰিলে। দাৰিয়াছ বুলিও কয় বহুতে, দাৰিয়াছ, আৰু সাম্ৰাজ্য বিস্তাৰৰ প্ৰয়াস কৰিলে। আৰু পৰৱৰ্তী কালত 4ৰ্থ শতিকাত সেইটো আলেকজেণ্ডাৰৰ আগমনে চাইৰাছৰ পাৰ্চেপলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল। এই যে চাইৰাছ, এওঁৰ পাৰ্চেপলিছ যিখন সাম্ৰাজ্য আছিল সেই সাম্ৰাজ্যখনৰ পতন ঘটাইছিল আলেকজেণ্ডাৰে 4ৰ্থ শতিকাত আহিছিল আৰু আহি তেওঁলোকক পৰাস্ত কৰি সেই সাম্ৰাজ্যৰ অৱসান ঘটাইছিল। এইখিনি কথা ইৰাণৰ যেতিয়া আমি ইতিহাস পঢ়োঁ, ইৰাণৰ বুৰঞ্জীত এইবোৰ কথা লুকাই আছে। আৰু তেওঁ যে কৈছিল ইৰাণসকল স্বভাৱতে নম্ৰ, সেই নম্ৰতা হয়তো তেওঁলোকৰ সেই সভ্যতাৰ পৰাই আহিছে, যিটো সভ্যতাই তেওঁলোকক নম্ৰ হ'বলৈ শিকাইছে বা বুৰঞ্জীয়ে ইতিহাসৰ পাঠে তেওঁলোকক নম্ৰ হ'বলৈ শিকাইছে। খ্ৰীষ্টপূৰ্ব 2য় শতিকালৈ চলা গ্ৰীক শাসনৰ পাছত পাৰ্থিয়ানসকলে ইৰাণ শাসনভাৰ লৈছিল। তাৰপিছত আহিল পাৰ্থিয়ানসকল আৰু তেওঁলোকৰ শাসনকালত জ'ৰাষ্ট্ৰিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। বৰ্তমান ইৰাণত গোটেই যিখন ৰাষ্ট্ৰৰ যিটো ধৰ্ম সেইটো হ'ল ইছলাম। কিন্তু খ্ৰীষ্টপূৰ্ব 2য় শতিকালৈকে যেতিয়া পাৰ্থিয়ানসকলে শাসনভাৰ ল'লে, তেওঁলোকৰ পিছত কিন্তু জ'ৰাষ্ট্ৰিয়ান ধৰ্মহে ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। 350 বছৰীয়া পাৰ্থিয়ান শাসনৰ পাছত চাজানিদসকলে 4টা শতিকা ইৰাণ শাসন কৰিছিল। তাৰ পাছত আৰবসকলৰ আগমন হ'ল। তাৰপিছত আৰবসকল আহিল কি হ'ল? আৰবসকল ইৰাণলৈ ইছলাম ধৰ্মৰ আগমন ঘটাইছিল আৰু কিছু কালৰ পিছত ইছলামক তেওঁলোকে প্ৰসাৰ কৰি ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। তাৰ আগতে আছিল জ'ৰাষ্ট্ৰিয়ান ধৰ্ম আৰু যেতিয়া আৰবসকল আহি মুছলমান ধৰ্মৰ প্ৰসাৰ ঘটালে আৰু সেই প্ৰচাৰ ঘটোৱাৰ পাছত সেই ইছলাম ধৰ্মক ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু কেইবা শতিকা জুৰি চলা আৰব শাসনৰ পৰৱৰ্তী কালত বহুত বিদেশী শক্তি আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰিল। কিন্তু ইৰাণৰ ইতিহাসটো একেধৰণে যোৱা নাই। বিদেশী শক্তিয়ে ইৰাণক বাৰম্বাৰ আঘাত কৰিছে, বাৰম্বাৰ আক্ৰমণ কৰিছে, তাৰ ফলত ইৰাণখন বিধ্বস্ত হৈ পৰিছিল। চাফাভিদ বংশৰ শাসনকালত ইৰাণে পূৰ্বৰ খ্যাতি কিছু পৰিমাণে ঘূৰাই পাইছিল, আকৌ অলপমান শক্তিশালী হ'বলৈ ধৰিছিল। কিন্তু স্থাপত্যৰ প্ৰতি শ্বাহ আব্বাছ প্ৰথমৰ বিশেষ অনুৰাগ আছিল। তেওঁৰ দিনত ইছলাম ধৰ্মৰ চিয়া সম্প্ৰদায়ে ৰাজধৰ্মৰ খিতাপ লাভ কৰিছিল। পৰৱৰ্তী কালত আফগানসকলৰ আক্ৰমণৰ বাবে চাফাভিদ ৰাজত্বৰ পতন ঘটিছিল। তেওঁলোকৰ ক্ষেত্ৰত আকৌ কি হ'ল? ইছলামৰ যিটো চিয়া আছিল আৰু চিয়াসকলে বা চিয়া যিটো সম্প্ৰদায়, তেওঁলোকেহে ৰাজধৰ্মৰ খিতাপ লাভ কৰিছিল বা ৰাজধৰ্মৰ সন্মান লাভ কৰিছিল। তাৰপিছত আফগানসকল আহি এই চাফাভিদসকলকো পৰাস্ত কৰি তেওঁলোকৰ শাসনৰ অৱসান ঘটায়। তাৰপিছত কি হ'ল? ইৰাণৰ যেতিয়া এষাৰ কথা আমি ভালদৰে জানো বা যদি নাজানো আমি মনত পেলাই দিয়া উচিত যে ইৰাণৰ লগত আমাৰ যিটো সম্বন্ধ আছে সেই সম্বন্ধ কিন্তু কথা আলোচনা কৰিলে এটা নাম কেতিয়াও বাদ পৰি নাযায় আৰু সেইটো হৈছে নাদিৰ শ্বাহ। কিয় নাদিৰ শ্বাহ? কাৰণ তেওঁ বেছি দিন ৰাজত্ব কৰা নাছিল, মাত্ৰ 10 বছৰহে ৰাজত্ব কৰিছিল, 1737 পৰা 1747। কিন্তু তেওঁৰ ৰাজত্বই আমাৰ দেশলৈ অৰ্থাৎ ভাৰতলৈ বিভীষিকাৰ সৃষ্টি কৰিছিল। কিয়? তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্ৰমণ কৰিছিল। নাদিৰ শ্বাহে এটা বিশাল সেনা লৈ তীব্ৰ পৰাক্ৰমেৰে
আফগানিস্তানৰ পিছত ভাৰত আক্ৰমণ কৰিছিল আৰু মোগল সম্ৰাট মহম্মদ শ্বাহক তেওঁ পৰাস্ত কৰি 1739ত এটা বিশাল ৰাজভৱন লুট কৰিছিল। অৰ্থাৎ ভাৰতবৰ্ষখন তেওঁ যেতিয়া আক্ৰমণ কৰিছিল, আক্ৰমণ কৰি ইয়াত থাকিবলৈ অহা নাছিল, তেওঁ কৰিলে কি ভাৰতবৰ্ষত থকা বস্তুবোৰ লুট কৰি লৈ গুচি গৈছিল আৰু তেওঁ বহুত নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ হীৰা, মুকুট আদিৰ উপৰিও হাতী, ঘোঁৰা, উট লৈ গৈছিল। তেওঁ বিশাল ঐশ্বৰ্য, বিশাল ধন সম্পত্তি লৈ যোৱাৰ উপৰিও আমাৰ যিটো ভাৰতৰ যিটো হীৰা সকলোৰে গোটেই বিশ্ববিখ্যাত কহিনুৰ হীৰা, সেই কহিনুৰ হীৰাটো তেওঁ মহম্মদ শ্বাহৰ পৰা লৈ গৈছিল। তাৰ লগতে কহিনুৰ হীৰাই নহয়, মুকুট লৈ গৈছে, হাতী, ঘোঁৰা, উট এইবোৰো তেওঁ ভাৰতৰ পৰা লৈ গৈছিল আৰু ইমানেই তেওঁ লুটৰ যিমানখিনি তেওঁ ভাৰতৰ পৰা লৈ গৈছিল, লুটৰ যিমানখিনি ধন সম্পত্তি আছিল যে তেওঁ ৰাজত্বকালত তাৰ ভাৰত আক্ৰমণ কৰাৰ 3 বছৰৰ পাছলৈকে তেওঁ প্ৰজাৰ পৰা কোনো কৰ কাটল সংগ্ৰহ কৰিবলগীয়া হোৱা নাছিল। অৰ্থাৎ ইমানেই তেওঁ ধনী হৈ পৰিছিল, ইমানেই ঐশ্বৰ্যশালী হৈ পৰিছিল যে ভাৰতৰ পৰা লুট কৰি লৈ যোৱা সম্পত্তিখিনি ফলতেই তেওঁ 3 বছৰলৈকে কোনো কৰ কাটল নোহোৱাকৈ ৰাজ্যখন চলাব পৰা হৈ আছিল। আৰু নাদিৰ শ্বাহৰ পাছত ইৰাণৰ দুটা শাসক বংশৰ মাজত সংঘাত হয় আৰু 1790 খ্ৰীষ্টাব্দত কাজাৰ বংশ জয়ী হয় আৰু তেওঁলোকে প্ৰথম বিশ্বযুদ্ধলৈ ৰাজত্ব কৰে। তাৰপিছত নাদিৰ শ্বাহৰ পিছত দুটা সাম্ৰাজ্যৰ যুদ্ধ হয় আৰু তাৰপিছত কি হয়, কাজাৰ বংশ জয়ী হয় আৰু কাজাৰ বংশ জয়ী হৈ তেওঁলোকে প্ৰথম বিশ্বযুদ্ধ অৰ্থাৎ 1914 চনলৈকে তেওঁলোকৰ ৰাজত্ব থাকে। কেইবা শতিকা জুৰি আৰব ৰাজত্বৰ অধীন হোৱাৰ বাবে ইৰাণৰ সম্পৰ্ক আন দেশৰ সৈতে নোহোৱাৰ দৰে হৈছিল। আৰু ইৰাণখন যেতিয়া আৰবৰ সৈতে সম্পৰ্ক যেতিয়া আছিল, আৰবসকলে যেতিয়া মুছলমান ধৰ্ম তাত প্ৰসাৰ কৰিছিল আৰু তাত যেতিয়া বিস্তাৰ কৰিছিল আৰু তাৰে মূল ধৰ্ম হৈছিল, তেতিয়া কিন্তু ইছলামৰ ধৰ্মক ৰাজধৰ্ম হিচাপে গ্ৰহণ কৰা পিছৰ কালত তেওঁলোকে চিয়া মুছলমানসকলক তেওঁলোকে মূল ধৰ্মৰ স্বীকৃতি দিছিল। কিন্তু এইখিনি কৰোঁতে তেওঁলোকে বিশ্বৰ বাহিৰা শক্তিৰ লগত তেওঁলোকৰ প্ৰায় সম্বন্ধ নোহোৱাই হৈ পৰিছিল। আৰু ফলত কি হ'ল, কিন্তু প্ৰথম বিশ্বযুদ্ধৰ পাছত কি হ'ল, ৰেজা শ্বাহ পাহলাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল'লে আৰু তেতিয়াৰ পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে। অৰ্থাৎ তাৰ আগলৈকে 1914 চনৰ আগলৈকে যেতিয়া কোন আছিল, কাজাৰ বংশ আছিল, নহয়নে? আমি কাজাৰ বংশ আছে বুলি পাইছোঁ। তাৰপিছত কি হ'ল, ৰেজা শ্বাহ পাহলাভিয়ে শাসনভাৰ চম্ভালি লয় আৰু তাৰপিছত তেওঁ ইৰাণক আধুনিকৰণৰ বাবে তেওঁ চেষ্টা কৰে আৰু তাৰ বাবে যিখিনি গতিশীল প্ৰচেষ্টা ল'লে আৰু তাৰ ফলত 1941 চনত ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল। তাৰপিছত যেতিয়া বাহিৰা শক্তিবোৰ যেনে 1941 চনত কি হ'ল, ছোভিয়েট ৰাছিয়া আহিল আৰু ইংলেণ্ড আহিল আৰু ইৰাণৰ ভিতৰুৱা কথাত তেওঁলোকে ইয়াত হস্তক্ষেপ কৰিবলৈ ধৰিলে। আৰাছ নদীৰ উত্তৰত থকা সকলো অঞ্চল ছোভিয়েট ৰাছিয়াই দখল কৰিছিল আৰু ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ব ইংলেণ্ডে লাভ কৰিছিল। প্ৰকৃততে ইৰাণৰ শাসনতন্ত্ৰ শক্তিহীন হৈ পৰিছিল। অৰ্থাৎ ইৰাণৰ শাসনতন্ত্ৰ শক্তিহীন হৈ পৰাৰ সুবিধাতে ছোভিয়েট ৰাছিয়াই কি কৰিলে, আৰাছ নদীৰ পাৰৰ সেইখিনি উত্তৰত থকা যিখিনি অঞ্চল গোটেইখিনি ছোভিয়েট ৰাছিয়াৰ কবলত আছিল বা দখলত আছিল আৰু যিবোৰ তৈলক্ষেত্ৰ আছিল সেই তৈলক্ষেত্ৰবোৰৰ ব্যৱসায়িক স্বত্ব লাভ কৰিছিল কোনে, ইংলেণ্ডে লাভ কৰিছিল। ইয়াৰ অৰ্থ এইটো যে তেওঁলোকৰ শাসনত বৰ সোপাঢিলা আছিল বা শাসন বৰ সোপাঢিলা আছিল বা শাসন যন্ত্ৰ বৰ দুৰ্বল হৈ পৰিছিল। খ্ৰীষ্টীয় 1979 চনৰ এই চনটো মনত ৰাখিবা, 79 চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে 1 এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। চনটো মনত ৰাখিবা, কিমান? 1979 চন। 1 এপ্ৰিল মানে 1 এপ্ৰিল। এই তাৰিখৰ পৰাই ইৰাণ কি হ'ল, ইছলামিক গণতন্ত্ৰ ৰূপে স্বীকৃতি লাভ কৰে ইৰাণে। আৰু এই বিপ্লৱৰ নেতা, ধৰ্মীয় বিপ্লৱৰ নেতা ইমাম আয়াতুল্লাহ খোমেনী, এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক। কোনে যদি তোমাক সোধে পৰীক্ষাত যদি আহে এই ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক কোন, ইমাম আয়াতুল্লাহ খোমেনী। কেতিয়াৰ পৰা হয়? 1979 চনৰ 1 এপ্ৰিলৰ পৰা হয়। আৰু এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক তেওঁ আছিল। ধৰ্মীয় বিপ্লৱে দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনি দিলে। শ্বাহৰ শাসনকালত যিখন দেশৰ আদব কায়দা পশ্চিমীয়া দেশৰ দৰে হৈ পৰিছিল, হঠাতে সেইখন দেশৰ সম্বন্ধ বহুতৰ সৈতে ছেদ হ'ল। আমেৰিকা তেওঁলোকৰ শত্ৰুৰ দৰে হৈ পৰিল। কি কৰিলে, যেতিয়া এই তেওঁলোকৰ ধৰ্মীয় বিপ্লৱ হ'ল, তাৰ ফলত ইছলামিক গণতন্ত্ৰ ৰূপে স্বীকৃতি পালে, তাৰপিছত তেওঁলোকৰ কি হ'ল, তেওঁলোকৰ বাহিৰা শক্তিৰ লগত তেওঁলোকৰ সম্পৰ্ক প্ৰায় ছেদ হোৱাৰ দৰে হ'ল। আৰু
আমেৰিকাক তেওঁলোকে শত্ৰু জ্ঞান কৰিবলৈ ল'লে আমেৰিকাৰ সৈতে তেওঁলোকৰ অহিনকুল সম্বন্ধ হ'ল তাৰপিছত কি হ'ল আগবঢ়া দেশবোৰৰ সৈতে বৈদেশিক নীতিগত পাৰ্থক্যৰ বাবে ইৰাণৰ ব্যৱসায় বাণিজ্য হ্ৰাস পালে আৰু ব্যৱসায় বাণিজ্য কেতিয়া হয় যেতিয়া বৰ্হি ৰাষ্ট্ৰৰ লগত বেলেগ বেলেগ দেশৰ লগত আমদানি ৰপ্তানি চলি থাকে কিন্তু যেতিয়া তেওঁলোকৰ সৈতে সম্পৰ্ক নোহোৱা হ'ল তেতিয়া ইৰাণৰ কি হ'ল বৈদেশিক পাৰ্থক্যৰ বাবে ইৰাণৰ ব্যৱসায় বাণিজ্য স্তব্ধ হৈ যোৱাৰ নিচিনা হয় তেনে সময়তে ইৰাকৰ সৈতে হোৱা দীঘলীয়া যুদ্ধত দুয়োখন দেশৰ প্ৰচুৰ ক্ষতি হ'ল এখন উপসাগৰীয় যুদ্ধ বুলি কয় ইফালে ইৰাক আছে ইফালে ইৰাণ আছে আৰু তাৰ দুয়োখন দেশ এখন উপসাগৰৰ ইটো দুই পাৰে আছে আৰু তেওঁলোকৰ মাজত ইৰাক আৰু ইৰাণৰ মাজত বহুদিনীয়া ধৰি যুদ্ধ চলিছিল আৰু তাৰ ফলত সেই যুদ্ধখনে কিন্তু এটা পক্ষকে ক্ষতি কৰা নাই ইৰাককো ক্ষতি কৰিছে ইৰাণকো ক্ষতি কৰিলে এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতেও যুদ্ধ হ'ল এনেবোৰ কাৰণত দেশখনৰ বহুত পিছুৱাই গ'ল যদি এখন দেশ যুদ্ধ বিগ্ৰহতে ব্যস্ত থাকিবলগীয়া হয় তেনেহলে দেশখনে প্ৰগতিৰ কাৰণে উন্নতিৰ কাৰণে বিকাশৰ কাৰণে কি কাম কৰিব পাৰিব কাৰণ তেওঁলোকে যিমানখিনি খৰচ কৰিব লাগে যিমানখিনি কথা চিন্তা কৰিব লাগে গোটেই চিন্তাখিনি দেশৰ প্ৰতিৰক্ষা দেশৰ সুৰক্ষা নিৰাপত্তা ইত্যাদি কথা চিন্তা কৰোঁতেই গোটেই দেশৰ যিখিনি অৰ্থনীতি তাত ব্যস্ত হৈ পৰিবলগীয়া হয় তেনে ক্ষেত্ৰত দেশৰ বিকাশ উন্নয়ন এই অগ্ৰগতি এইবোৰ কথা পিছ পৰি ৰয় সেইকাৰণে কোৱা হৈছে যে এনেবোৰ কাৰণত দেশখন বহুত পিছুৱাই গ'ল প্ৰচুৰ তৈল ভাণ্ডাৰ থকা সত্ত্বেও দেশখনে সম্পদসমূহ সঠিকভাৱে আহৰণ কৰি নিজৰ বিকাশত ব্যৱহাৰ কৰিব নোৱাৰিলে বৰঞ্চ পাৰমাণৱিক গৱেষণা বিষয়টোহে গুৰুত্ব পাবলৈ ধৰিলে কি হ'ল যে ইৰাণত যিটো তৈলখাল আছে ঢেৰ তৈলখাল আছে ইয়াত প্ৰচুৰ পৰিমাণে তেল আছে কিন্তু সেই তেলবোৰ থকা সত্ত্বেও সেই তেলবোৰ আহৰণ কৰি নিজৰ বিকাশৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন কিন্তু সেইবোৰ কৰাৰ সলনি তেওঁলোকে পাৰমাণৱিক গৱেষণাত বেছিকৈ জড়িত হৈ পৰিল কিহৰ কাৰণে কাৰণ তেওঁলোকে সকলো সময়তে যুদ্ধ বিগ্ৰহত লিপ্ত হৈ থাকিবলগীয়া হৈছিল সেয়েহে তেওঁলোকে বেছি গুৰুত্ব দিলে পাৰমাণৱিক গৱেষণাত কিন্তু দেশৰ বিকাশত ইমান এটা গুৰুত্ব তেওঁলোকে দিয়া নাছিল যেতিয়া আছেমান এয়াৰলাইন্সৰ সৰু বিমানখনত মই ডুবাইৰ পৰা বুশ্বেৰ অভিমুখে যাত্ৰা কৰিছিলোঁ তেতিয়া মোৰ বাবে এই যাত্ৰাৰ মুখ্য আকৰ্ষণ আছিল জাগ্ৰছ পৰ্বতমালা এতিয়া এটা যদি তোমালোকে আগতে শুনা নাই তেতিয়াহ'লে এতিয়া শুনিলো এইটো জাগ্ৰছ পৰ্বতমালা আমাৰ যেনেদৰে হিমালয় পৰ্বতমালা আছে তেনেদৰে ইৰাণত আছে জাগ্ৰছ পৰ্বতমালা মই হিমালয়ৰ সৈতে কিয় তুলনা কৰিছো ইয়াৰো এটা কাৰণ আছে হিমালয় পৰ্বতটো যেনেদৰে নতুনকৈ সৃষ্টি হোৱা অৰ্থাৎ হিমালয় পৰ্বতটো একেবাৰে পৃথিৱীৰ আদিৰ পৰা নাছিল ভৌগোলিক পৰিৱৰ্তনৰ কাৰণে হিমালয় পৰ্বতখন আগতে সমতল ভূমি আছিল বুলি কয় বহুতে তাত পানী আছিল বুলি কয় আৰু সেইখিনি ওপৰলৈ উঠি গৈছিল দুখন প্লেট ওপৰলৈ দুখন প্লেটৰ সংঘৰ্ষ হৈ ওপৰলৈ উঠি গৈ এখন পৰ্বতৰ সৃষ্টি হৈছিল বুলি কয় ঠিক তেনেকৈ জাগ্ৰছ পৰ্বতমালাৰ সৃষ্টিও এনেদৰে হৈছিল মোৰ মনৰ টাইম মেচিনে মোক লৈ গৈছিল এটা ভূতাত্ত্বিক যুগলৈ মনতে টাইম মেচিনত উঠি লেখক কৈছে কি এটা ভূতাত্ত্বিক যুগলৈ মই গৈছিলোঁ পৃথিৱীৰ ইতিহাসৰ এনে এটা ক্ষণলৈ যেতিয়া আৰব প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাত আৰম্ভ হৈছিল এফালে আৰব প্লেট ভূগৰ্ভৰ যিবোৰ প্লেট থাকে সেই আৰব প্লেটৰ সৈতে ইউৰেছিয়া প্লেটৰ সংঘাত হৈছিল আৰু সংঘাত হোৱাৰ ফলত এনেদৰে পৰ্বতটোৰ সৃষ্টি হৈছিল আৰু সেই পৰ্বতটো হৈছে জাগ্ৰছ পৰ্বতমালা আৰু তাৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল জাগ্ৰছ পৰ্বত সাগৰৰ বুকুৰ পৰা এটা পৰ্বত সৃষ্টি হৈ গ'ল যেনেদৰে আমাৰ হিমালয় সৃষ্টি হৈছিল গতিকে ঠিক তেনেদৰে ইৰাণত জাগ্ৰছ পৰ্বতমালাৰ সৃষ্টি হৈছিল আৰু যেতিয়া লেখকে কৈছে যে তেওঁ ডুবাইৰ পৰা বুশ্বেৰলৈ গৈ আছিল যে গৈ থাকোঁতে তেখেতৰ বাবে আটাইতকৈ আকৰ্ষণৰ বস্তু আছিল সেইটো যাত্ৰাৰ মুখ্য আকৰ্ষণ আছিল জাগ্ৰছ পৰ্বতমালা কাৰণ তাৰ সৈতে আমাৰ হিমালয়ৰ সাদৃশ্য আছে জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একেই এই জাগ্ৰছৰ দক্ষিণ পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ আৰু এই যিহেতু ই আগতে সাগৰ আছিল গতিকে সেই যেতিয়া সাগৰখন পাহাৰ হৈ গ'ল তেতিয়া সাগৰৰ তলত যিবোৰ বস্তু আছিল সেই বস্তুবোৰ এটা সময়ত খনিজ তেললৈ ৰূপান্তৰিত হ'ল আৰু কৈছে যে দক্ষিণ পশ্চিম দিশত বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ আছে সেয়েহে বহুত তেল আৰু গেছ তাৰ তলত আছে ভূতত্ত্বৰ আশীৰ্বাদ পুষ্ট পাৰস্য উপসাগৰীয় অঞ্চলত 150তকৈ অধিক তৈলক্ষেত্ৰ আছে কৈছে যে পাৰস্য উপসাগৰীয় অঞ্চলত কিমান আছে 150তকৈ অধিক তৈলক্ষেত্ৰ আছে যাৰ তলত তেল পোৱা যায় আৰু এই অঞ্চলৰ ওপৰে বিশ্বৰ বহুত দেশ নিৰ্ভৰশীল এই তেল গোটেই বিশ্বৰ অৰ্থনীতিত গোটেই বিশ্বৰ ৰাজনীতিত তেলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু যেতিয়া এটা ডাঙৰ বিশাল তৈল ভাণ্ডাৰ ইৰাণৰ তলত আছে তেনেহ'লে ইৰাণৰ সেই ঠাইখিনিও গোটেই বিশ্বৰ গুৰুত্ব পোৱাটো স্বাভাৱিক
কোনো ধৰণৰ সংকট উত্তেজনা বা আন কাৰণত তেলৰ মূল্য বৃদ্ধিয়ে আনবোৰ দেশৰ অৰ্থনীতিত প্ৰচুৰ আঘাত খালে যদি এখন দেশত কিবা হয় যদি সংকট হয় সংঘাত হয় আৰু ফলত গোটেই বিশ্বতে তেলৰ দাম বাঢ়িবলৈ ধৰে আৰু গোটেই বিশ্বৰ ৰাজনীতিতে ইয়াৰ প্ৰভাৱ পৰে ফ্ৰান্সৰ টোটেল কোম্পানীৰ এখন ভাড়াতীয়া বিমানৰ কেইটামান সিট আমাৰ বাবে সংৰক্ষিত ফ্ৰান্সৰ এখন এটা কোম্পানী আছে নামটো টোটেল তেওঁলোকৰ এখন বিমানৰ কেইটামান সিট তেওঁলোকৰ লেখকসকলৰ কাৰণে বা লেখকসকল যিটো কোম্পানীৰ পৰা গৈছিল যাৰ সৈতে গৈছিল তেওঁলোকৰ বাবে সংৰক্ষিত এইখন বিমানৰ সিট নম্বৰ নাই যে যেনেকৈ পাৰে বহিলেই হ'ল মই সোঁহাতৰ খিৰিকীৰ কাষৰ সিটটো লওঁ যাতে 2 ঘণ্টাৰ এই যাত্ৰাত মই জাগ্ৰছৰ মনোৰম দৃশ্য উপভোগ কৰি যাব পাৰো আমাৰ বিমান পাৰস্য উপসাগৰৰ তট ৰেখাই দিয়ে আৰু জাগ্ৰছৰ ওপৰেদি যাত্ৰা কৰে বুছেৰ চহৰ পাৰস্য আন্তৰিকত অৱস্থিত সেয়ে আমাৰ এই যাত্ৰাত উপসাগৰখন আৰু জাগ্ৰছৰ মনোৰম দৃশ্যলানি দেখিবলৈ পাওঁ অৰ্থাৎ বুছেৰ পাহাৰ বাপলৈ সেই ওপৰেদি যাবলগীয়া হয় গতিকে যেতিয়া যায় সেই উপসাগৰখন দেখা পোৱা যায় লগতে জাগ্ৰছৰ মনোৰম দৃশ্যও বিমানৰ ওপৰৰ পৰা তেওঁলোকে চাব পাৰে জাগ্ৰছ পৰ্বত শৃংখলা ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ বিয়পি আছে একেবাৰে উত্তৰ পশ্চিমৰ পৰা উত্তৰ পশ্চিম মানে উত্তৰ ইফালে হ'ব তাৰ পশ্চিম ইফালে হ'ব উত্তৰ পশ্চিমৰ ইফালে পৰা হ'ব উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈকে বহু দূৰলৈকে হঠাৎ দেশখন ইফালৰ পৰা সিফাল বুলি ক'ব পৰা সিফাললৈকে ই বিয়পি আছে ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্ৰায় 4500 মিটাৰ জাগ্ৰছৰ উপৰিও দেশখনত আৰু কেইবাটাও পৰ্বত শৃংখলা আছে কেৱল জাগ্ৰছই নহয় আৰু কেইবাটাও পৰ্বত শৃংখলা কিন্তু দেশখনত আছে তেল অন্বেষণৰ দায়িত্বত ইৰাণলৈ অহাৰ পাছৰ পৰা কিছুমান শব্দ কিছুমান ঠাইৰ নাম মোৰ তেনেই চিনাকি হৈ পৰিছে কাৰোবাক লগ পালে প্ৰথমে জানিবলৈ চেষ্টা কৰো তেওঁ কোনলানি পাহাৰৰ ওচৰত থাকে আৰু জাগ্ৰছৰ এই পাৰে নে সেই পাৰে তেওঁ সেইটো কথাও জানিব বিচাৰে কাৰণ ইৰাণৰ বিষয়ে জানিলে জাগ্ৰছৰ কথা জানিব লাগিব আৰু উপসাগৰৰ কথা জানিব লাগিব গতিকে লগ পালে মানুহক সোধে যে তুমি আপুনি কোনখন পাহাৰৰ ওচৰত থাকে আৰু জাগ্ৰছখনৰ এইফালে থাকে নে সিফালে থাকে আপুনি আনহাতে চিৰাজ আহৱাজ ইস্পাহান নাতাঞ্জ মাছাদ ইয়াজ তাব্ৰিজ হামাদান কাৰমান আৰ্ডাকবিল আদি ঠাইৰ নামবোৰ চিনাকি হৈ পৰিছে এইবোৰ তেওঁৰ চিনাকি নাম এইবোৰ ঠাইৰ নাম তেওঁৰ চিনাকি হৈ পৰিছে তাতোকৈ আদৰ হৈ পৰিছে কেইটামান ফাৰ্চী শব্দ যেনে খেলে মামনুন মেৰ্চি সালামক সব্বাখেৰ ইত্যাদি এই শব্দবোৰে মোক যথেষ্ট সহায় কৰিছে ইৰাণীসকলৰ সৈতে বন্ধুত্ব গঢ়াত এখন দেশলৈ যেতিয়া নতুন দেশ এখনলৈ যোৱা হয় সেই দেশৰ নতুন যেতিয়া ভাষা শিকা হয় সেই দেশৰ সম্ভাষণ সূচক শব্দবোৰ প্ৰথমতেই প্ৰায় শিকা হয় গতিকে সেয়া খেলে মামনুন মেৰ্চি সালামক সব্বাখেৰ এই শব্দবোৰ তেওঁ শিকিছে আৰু এই শব্দবোৰে ইৰাণীসকলৰ কাষ চপাত তেওঁক সহায় কৰিছে বুলি লেখকে জনাইছে কৈছে যে তেহৰানৰ বিমানবন্দৰ আকৌ দুটা এটা হৈছে মেহৰাবাদ এয়াৰপোৰ্ট আৰু এটা হৈছে খমেনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট মেহৰাবাদ এয়াৰপোৰ্ট আৰু খমেনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট দুটা তেহৰানতে দুটা বিমানবন্দৰ আছে আমাৰ বিমান মেহৰাবাদত অৱতৰণ কৰিলে গতিকে তেওঁলোকৰ বিমানখন গৈ মেহৰাবাদত কৰিলেগৈ খমেনি ইণ্টাৰনেশ্যনেলখন হৈছে আন্তঃৰাষ্ট্ৰীয় দেশসমূহৰ সৈতে অহা যোৱা কৰা এটা বিমানবন্দৰ এই বিমানবন্দৰটো চহৰত আনহাতে খমেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত ইৰাণৰ কাণ্ট্ৰি মেনেজাৰ শ্ৰী পি.কে. বাৰ্মাই মোক ফোন যোগে নিৰ্দেশনা দি আহিছিল আগতীয়াকৈ তেওঁ জনাইছে যে আপুনি যে তেহৰানলৈ যাব ক'ত টেক্সি ল'ব ফোন যোগে কৈ থৈছে যে কোনখন হোটেললৈ যাব লাগিব হোটেলৰ নম্বৰ কিমান সেইবোৰ সকলো তেওঁ কৈ গৈছিল তেওঁ কৈছিল যে ড্ৰাইভাৰক ক'ব হোমা হোটেল নজদিকে বানক স্কোৱেৰ এড্ৰেছটো তেনেকেই কৈছে হোমা হোটেল নজদিকে বানক স্কোৱেৰ অৰ্থাৎ বানক স্কোৱেৰ ওচৰত হোমা হোটেলখন গতিকে কিন্তু এইটো ইৰাণত ক'ব লাগিব হোমা হোটেল নজদিকে বানক স্কোৱেৰ আমাৰ ৰিগত থকা সহকৰ্মী এজনে ফাৰ্চী ভাষাত হোটেলৰ সম্পূৰ্ণ ঠিকনা লিখি দিলে ড্ৰাইভাৰে ইংৰাজী বুজি নাপালে সেই কাগজখন দেখুৱাই দিলে হ'ব গতিকে কি কৰিলে এজন সহকৰ্মী এজনে কাগজ এখনতে গোটেই ঠিকনাটো ফাৰ্চী ভাষাত লিখি দিছে যাতে কিবা কাৰণত যদি এই কথাখিনি বুজি নাপায় হোমা হোটেল নজদিকে বানক স্কোৱেৰ তেনেহ'লে সেই কাগজখনত লিখা ঠিকনাটো পঢ়ি তেওঁ লৈ যাব যাতে পাৰে সেইখিনি কাম আগতীয়াকৈ কৰি ৰাখিছিল বিমানখন মেহৰাবাদ বিমানবন্দৰত অৱতৰণ কৰোঁতে ৰাতিপুৱা 3 বাজিবৰ হৈছিল কনভয়ৰ বেল্টৰ পৰা বেগটো সংগ্ৰহ কৰি মই টেক্সি কাউণ্টাৰৰ ফালে গ'লো ইমান দেৰিকৈ তেহৰান পামহি বাবে বাৰ্মাজীয়ে কৈছিল য়েল্ল' কেবত আহিব আৰু তেওঁ কোনখনত যাব কৈছে যেতিয়া যাব আমাৰ যেনেকুৱা ওলা উবেৰ আছে তেওঁলোকে কৈছে যে আপুনি যেতিয়া নামিব কিন্তু আপুনি য়েল্ল' কেবতে যাব ভাড়া বেছি ল'ব কিন্তু আপুনি সুৰক্ষা পাব তাত 20,000 ৰিয়াল দি য়েল্ল' কেবৰ কুপন ল'লে তেওঁ তেতিয়া কি কৰিলে বিমানবন্দৰতে 20,000 ৰিয়াল দিলে ৰিয়াল দি সেইটো ইৰাণত চলা ধন ৰিয়াল
20,000 ৰিয়াল দি য়েল্ল' কেবত তেওঁ কুপন ল'লে আৰু ওলাই গুচি গ'ল। বাহিৰলৈ ওলাই আহোঁতে মোৰ কুপনখন দেখা পাই এজন ড্ৰাইভাৰে য়েল্ল' কেব লাইনটো দেখুৱাই দিলে। তেওঁ যেতিয়া বাহিৰলৈ ওলাই আহিল, তেওঁ হাতত দেখিছে নহয় কুপনখন, আৰু কুপনখন দেখুৱাই ক'লে যে সেইফালে য়েল্ল' কেব পাব আপুনি, আৰু য়েল্ল' কেবৰ ৰাস্তাটো দেখুৱাই দিলে। আৰু কুপনখন বুথটোত দেখাই দিয়াৰ লগে লগে এজনে সুধিলে যে আপুনি ক'লৈ যাব? তেওঁ লগে লগে কৈছে হোটেল হুমা নজদিকে বালক স্কোৱেৰ। লগে লগে এজন টেক্সি চালকে তেওঁক আগবঢ়াই লৈ গ'ল, আৰু ৰাস্তাইদি গৈ থাকোঁতে অনুভৱ কৰিলে যে ৰাস্তাবোৰ বৰ আৰামদায়ক, অৰ্থাৎ তেওঁলোকৰ বিকাশ, তেওঁলোকৰ উন্নয়ন তাতে প্ৰমাণ পোৱা যায়। যদি ৰাস্তাটো খুব ধুনীয়া ৰাস্তা, তেনেহ'লে তাতে গমেই পোৱা যায় যে সেইখন দেশত পথ পৰিবহণে যথেষ্ট গুৰুত্ব লাভ কৰিছে। মৃদু শীতল বতাহে মোক তেহৰাণলৈ আদৰণি জনালে। 6টা লেনৰ সুন্দৰ ৰাস্তা। মন কৰিলোঁ দিল্লীৰ দৰে যথেষ্ট মুকলি অঞ্চল আছে। বিজুলী বাতিয়ে আলিবাট পোহৰাই ৰাখিছে। প্ৰথম দৰ্শনতে মোৰ ধাৰণা হ'ল তেহৰাণ এখন পৰিকল্পিত চহৰ। আৰু এনেদৰে আহি থাকোঁতেই তেওঁৰ লেখকৰ মনত ভাৱ হৈছে যে তেহৰাণখন এখন অত্যন্ত পৰিকল্পিত চহৰ। পৰিকল্পনা কৰিহে এই তেহৰাণ চহৰখন সজা হৈছে বা গঢ়া হৈছে। হোটেলৰ দুৱাৰমুখত গাড়ী ৰ'লাহি, আৰু কিমান হ'ল ড্ৰাইভাৰক ইংৰাজীতে তেওঁ সুধিলে। ড্ৰাইভাৰে মিটাৰটোলৈ দেখুৱালে, মিটাৰটোত ওলাইছে 50,000 ৰিয়াল, আৰু 50,000 ৰিয়াল দি তেওঁক বিদায় দিলে। মোৰ বাবে ৰুম বুক হৈ আছিল বাবে বেছি পৰ ৰ'বলগীয়া নহ'ল। যথেষ্ট সুবিধা থকা ৰুম। ডুবাইৰ দৰে ইয়াতো ৰুমৰ ভিতৰত পশ্চিম দিশৰ নিৰ্দেশনা দিয়া থাকে। কিয় নিৰ্দেশনা দিয়া থাকে? পশ্চিম দিশত মক্কা আছে, আৰু মক্কাৰ ফালে তেওঁলোকে লক্ষ্য কৰি বা মক্কাৰ ফালে মুখ কৰি তেওঁলোকে প্ৰাৰ্থনা কৰে। সেয়ে তাত হোটেলৰ ভিতৰতো ডুবাইৰ দৰে ইয়াতো ৰুমৰ ভিতৰত পশ্চিম দিশৰ নিৰ্দেশনা দিয়া আছে। কোনফালে পশ্চিম দিশ তাৰ নিৰ্দেশনা দিয়া আছে। আৰু নামাজৰ বাবে দলিচা এখনো পাৰি থোৱা আছে, যাতে তেওঁলোকে যিসকলে নামাজ পঢ়ে তেওঁলোকৰ সুবিধা হয়। লৰালৰিকৈ মই শুবলৈ সাজু হ'লো। বেছি সময় শুবলৈ নাপাম, ৰাতিপুৱা আলোচনাৰ বাবে যাব লাগিব চাগৈ। সেই সময়তে দিনত তেহৰাণখন দেখিম। গতিকে এবাৰ লেখক শুবলৈ গৈছে, কাৰণ দিনত তেওঁ তেহৰাণখন চাব আৰু দিনত তেওঁৰ কামো আছে। পুৱাৰ তেহৰাণখন উপভোগ কৰিবৰ বাবে পৰ্দাখন টানি দিলো। চহৰৰ কাষতে ওখ পাহাৰ, সূৰ্যৰ চুমাত সেইবোৰ জিলিকি উঠিছে। সূৰ্যৰ চুমা মানে সঁচাসঁচিকে চুমা খাই দিয়া নাই। সূৰ্যৰ পোহৰ আহিছে, পোহৰ আহি সেই পাহাৰবোৰত পৰিছেহি, হয়তো জিলিকি উঠিছে, সেইটোকে সূৰ্যৰ চুমা বুলি কৈছে। সূৰ্যৰ চুমাত সেইবোৰ জিলিকি উঠিছে। অতদিনে ইৰাণ বুলিলে মৰুভূমিৰ ধাৰণাটো প্ৰকট হৈ উঠিছিল। আগতে ইৰাণ বুলি ক'লে মানুহে ভাবিছিল, তেওঁ লেখকে বিশেষকৈ ভাবিছিল যে মৰুভূমিয়ে হ'ব নেকি। কিন্তু ইৰাণখন পাছত তেওঁ জানিব পাৰিছে যে ইৰাণখনক বহুতে পেৰিছ নগৰৰ সৈতে তুলনা কৰে। পেৰিছ মানে ফ্ৰান্সৰ এখন গোটেই বিশ্বতে বিখ্যাত এখন নগৰ, ফ্ৰান্সৰ ৰাজধানী পেৰিছ। গতিকে বহুতে তেহৰাণখনক পেৰিছৰ লগতো, অৰ্থাৎ পেৰিছ যিমান সুন্দৰ তেহৰাণখনো সিমান সুন্দৰ বুলি কয়। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত হোৱাৰ বাবে তেহৰাণখন অতি সুন্দৰ, আৰু সঁচাসঁচিকে যদি গোটেই নগৰখন ওখ ওখ পৰ্বতেৰে পাহাৰেৰে ভৰা, দেখিবলৈ কিমান ধুনীয়া হ'ব। আৰু তাৰ লগত আৰু দুটা কথা থাকে। যেতিয়া পাহাৰ পৰ্বতেৰে ভৰা, আমাৰ ইয়াতো দেখিবা য'ত পাহাৰ থাকে, য'ত পৰ্বত থাকে, যিবোৰ ঠাইত থাকে পাহাৰীয়া অঞ্চলবোৰ, বতৰটো বৰ ধুনীয়া হয়। ইয়াত কৈছে গ্ৰীষ্মৰ মাত্ৰ 2টা মাহহে গৰম হয়। তাৰপিছত ইয়াত কি হয়, বাকী সময়ছোৱা ইয়াৰ জলবায়ু অতি আৰামদায়ক। বাকী সময়খিনি অত্যন্ত আৰামদায়ক। শীতকালত আকৌ বৰফ পৰে। গতিকে সেই দেশৰ বতৰ কেনেকুৱা হ'ব তুমি ভাবি লোৱা। এলব্ৰুজ তেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুজ পৰ্বতৰাশিয়ে। মহানগৰীখনৰ বাবে খোৱা পানী আহে পৰ্বতৰ হিমবাহৰ পৰা, অৰ্থাৎ চাফা পানী আহে ক'ৰ পৰা? পাহাৰৰ ওপৰৰ পৰা, হিমপ্ৰবাহৰ পৰা। পুৱাৰ আহাৰৰ বাবে হোটেলত পুল ছাইড ৰেষ্টুৰেণ্টলৈ গ'লো। চেৰীৰ ৰস, সিজোৱা কাঠফুলা, বুটাম আকৃতিৰ আৰু কেইবিধমান বিশেষ খাদ্যলৈ টেবুলত বহোঁতে তেওঁৰ সন্মুখত এজন কোম্পানীৰ জেনেৰেল মেনেজাৰজন আহি একেলগে বহি জলপান কৰিলে, আৰু তেওঁক এতিয়া যিহেতু খনন সম্পৰ্কীয় কথা পাতিব লাগিব, খনন সম্পৰ্কীয় কথাবোৰ আলোচনা কৰিলে। তেওঁ লগতে মত প্ৰকাশ কৰিলে যে এইখন নগৰত যে তেল আহৰণ কৰিব পাৰিব, সেই বিষয়ে তেওঁ সম্পূৰ্ণ আশাবাদী, অৰ্থাৎ সেই বিষয়ে তেওঁ সম্পূৰ্ণ ইতিবাচক মনোভাৱ পোষণ কৰিছিল লেখকে। কাৰণ এইখনৰ নগৰৰ পৰা তেল আহৰণ কৰিব পৰা যাবই বুলি তেওঁৰ বিশ্বাস এটা জন্ম হৈছিল। জলপানৰ পাছত আমি অলপ পৰ হোটেলৰ লাউঞ্জত বহিলো। অলপ পাছত থকা কাণ্ট্ৰি মেনেজাৰ PK বাৰ্মা আহি উপস্থিত হ'লাহি, আৰু বাৰ্মাজীৰ সৈতে আমি ক'লৈ গ'লো? ইৰাণৰ চৰকাৰী তেল কোম্পানী NIOC তাৰ কাৰ্যালয়লৈ গ'লো। আমি কোম্পানীটোৰ তেল অন্বেষণৰ এগৰাকী মুখ্য বিষয়াক লগ কৰিবলৈ আহিছোঁ। গেটত বাৰ্মাজীয়ে ফাৰ্চী ভাষাত কথা পাতিলে। তাৰ পাছত ক'লে যে আমি আগা আশ্ৰফ জাদেক লগ কৰিবলৈ আহিছোঁ। আগতে অনুমতি নল'লে কিন্তু অনুমতি পোৱাটো টান। তাতে কাইলৈ খোমেনিৰ মৃত্যু দিৱস, সমগ্ৰ ইৰাণ বন্ধ থাকিব। খোমেনি মানে সেই যে কৈছিলোঁ ইৰাণৰ প্ৰতিষ্ঠাপক ইমাম আয়াতুল্লাহ খোমেনি, আৰু তেখেতৰ মৃত্যু দিৱস, অৰ্থাৎ পৰৱৰ্তী দিনটো। গতিকে
তেওঁৰ মৃত্যু দিৱস উপলক্ষে গোটেই ইৰাণ বন্ধ থাকিব। অলপ পাছত আমাৰ অনুমতি আহিল, আগা আশ্ৰফ জাদেক লগ কৰিবৰ কাৰণে অনুমতি আহিল, আৰু বাৰ্মাজীয়ে চতুৰ্থ মহলাত থকা আশ্ৰফ জাদেৰ অফিচলৈ লৈ গ'ল, আৰু আশ্ৰফ জাদেৰ বিষয়ে তেওঁ বহু দিনৰ পৰা শুনিয়ে আছিল, তেওঁ লগ পাই আনন্দিত হ'ল। আৰু এইখিনি শুনিবা, তেওঁ অত্যন্ত বিনয়ী, কোমল মাত আৰু সৌজন্যতাপূৰ্ণ ব্যৱহাৰ, তেওঁ ধীৰে সুস্থিৰে কথা কয়। ইৰাণৰ তৈল অন্বেষণৰ প্ৰতিটো কথা তেওঁৰ নখ দৰ্পণত, নখ দৰ্পণ মানে নখ দৰ্পণ মানে আইনা, মানে নখটো চাই অৰ্থাৎ ঘাটখন চাই তেওঁ ক'ব পাৰে, অৰ্থাৎ সেই বিষয়ে তেওঁ অত্যন্ত জ্ঞান আছে, ব্যুৎপত্তি আছে। আশ্ৰফ জাদেৰ কোঠালিৰ বাহিৰে ভিতৰে বিভিন্ন শিলৰ নমুনা সজাই থোৱা আছে, আৰু তেওঁৰ কোঠালিটোত বিভিন্ন ধৰণৰ শিলৰ নমুনা সজাই থৈ দিছে। সেই শিলৰ নমুনাও বহুত দৰকাৰী হয়, কাৰণ শিলৰ ফাঁকৰ পৰাই সেই তেলবোৰ আহৰণ কৰা হয়, আৰু বহুতে হয়তো শিলবোৰৰ বিষয়ে অধ্যয়ন কৰিও বহু কথা গম পোৱা যায়। ইৰাণৰ ভূস্তৰৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গেছ পোৱা যায়। এয়া মই কৈছিলে নহয়। পাৰস্য উপসাগৰ আৰু তাৰ উত্তৰ পশ্চিম আহৱাজৰ ওচৰে পাজৰে বহুতো তৈলক্ষেত্ৰ আছে, আৰু আনহাতে ইৰাণত কেইবাখনো গেছ উৎপাদনকাৰী তৈলক্ষেত্ৰ আছে। দুই এটা ব্যতিক্ৰম বাদ দি ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত। নৱজীৱী মহাকল্প মানে নতুনকৈ হোৱা মহাকল্পৰ পৰা অৱস্থিত, কিন্তু পাৰস্য উপসাগৰ এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল মজুত আছে। অৰ্থাৎ ভাৰতৰ লগত এটা সামান্য পাৰ্থক্য আছে, ভাৰতৰ যিবোৰ তৈলখণ্ড আছে বা তাত নৱজীৱী মহাকল্প শিলাস্তৰত অৱস্থিত, কিন্তু ইয়াত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰতহে বৃহৎ পৰিমাণৰ তৈল সংৰক্ষিত হৈ আছে। এইখিনি কথা লেখকে মন কৰিছে, আৰু এইখিনিৰ লগে লগে আমাৰ এই পাঠটোৰ, পাৰস্যত অভিমুখী নামৰ পাঠটোৰ দ্বিতীয় ভাগটো শেষ হ'ল, আৰু তৃতীয় ভাগটোত আমি ইৰাণৰ ৰাজনীতিৰ বিষয়ে, ইৰাণৰ বিষয়ে, তেহৰানৰ বিষয়ে আমি অধিক কথা জানিম। কিন্তু এতিয়ালৈকে আমি যিখিনি কথা আলোচনা কৰিলোঁ, সেই কথাখিনি আমাৰ বাৰু কিমান মনত ৰ'ল সেইটো এটা আমি পৰীক্ষা কৰি চাওঁ, আৰু তাৰ বাবে আমি তিনিটা প্ৰশ্ন লৈ লওঁ। প্ৰথম প্ৰশ্ন, ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল? ইতিমধ্যে আলোচনা কৰিছোঁ আমি, ইৰাণে 1979 চনৰ 1 এপ্ৰিলত ইছলামিক গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। দ্বিতীয় প্ৰশ্ন, এই প্ৰতিষ্ঠাপক কোন? ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক কোন? এই মাত্ৰে আমি আলোচনা কৰিলোঁ, কাৰণ পাঠটো এই দ্বিতীয় ভাগৰ শেষৰটো শাৰীত আমি পাইছোঁ যে কাইলৈ খোমেনিৰ মৃত্যু দিৱস, অৰ্থাৎ ইমাম আয়াতুল্লাহ খোমেনি, তেখেতৰ মৃত্যু দিৱসৰ কাৰণে ইৰাণ বন্ধ থাকিব, আৰু তেওঁৱেই হৈছে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক। এতিয়া আহোঁ আমি তৃতীয়টো প্ৰশ্নলৈ, ইৰাণৰ ৰাজধানীৰ নাম কি? এইটো একেবাৰে সহজ প্ৰশ্ন, তোমালোকে নোৱাৰাৰ কাৰণ নাই। যদি নোৱাৰা, কিন্তু এতিয়াৰ পৰা আৰু নোৱাৰো বুলি তোমালোকে ক'ব নোৱাৰা, কাৰণ আমি এই পাঠটোতে ইৰাণৰ ৰাজধানীৰ বিষয়ে আলোচনা কৰিলোঁ। ইৰাণৰ ৰাজধানী হৈছে তেহৰান। এতিয়া ইয়াৰ পিছত আৰু তোমালোকে এইটো ভুল কৰিব নালাগে, যদি পৰীক্ষাত আহে তোমালোকে নিশ্চয় লিখিব পাৰিবা, সেয়া মোৰ দৃঢ় বিশ্বাস। আৰু ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটোৰ লগে লগে আমি পাৰস্যত অভিমুখী নামৰ পাঠটোৰ দ্বিতীয় ভাগটো ইয়াতে শেষ হ'ল। তৃতীয় পাঠত পুনৰ তোমালোকৰ সৈতে লগ হ'ম, তেতিয়ালৈকে মোক বিদায় দিয়া, ধন্যবাদ।